স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ আমাৰ ঘৰৰ নিচেই কাষৰতে লাগি থকা ধেমাজি পাব্লিক স্কুলৰ খেলপথাৰত অনুষ্ঠিত হৈ আছে আমাৰ গাঁৱৰ সপ্তম বাৰ্ষিক ৰঙালী বিহু সন্মিলন আৰু সেয়ে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰক নিমন্ত্ৰণ কৰি অনা হৈছে আৰু আমাৰ গাঁৱৰ বোৱাৰীসকলে জেং বিহু পৰিৱেশন কৰিব তাৰ বাবে মই আপোনালোকক মানে দুটামান দৃশ্য দেখুৱাম আৰু কেনেকুৱা হৈ আছে মানুহ কিমান হৈছে সো আপোনালোকক মই দেখুৱাই আছোঁ আপোনালোকে চাব আৰু এতিয়াও যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই নহলে সাবস্ক্ৰাইব কৰি দিব আৰু লগত ওপৰত থকা বেল আইকনটো দবাই দিব কাৰণ নটিফিকেশনবিলাক নাপালে আপোনালোকে নেক্সট টাইম পটকনে ভিডিঅ'টো নাপাব পাৰে সো এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ ঘৰৰ পৰা যাবলৈ ওলাইছোঁ সো আপোনালোকে চাই থাকক শেষলৈকে চাই পিনে আপোনালোকে কমেন্ট কৰি জনাব কেনেকুৱা হৈছে আৰু এয়া দেখিছে আপোনালোকে আমাৰ মাজত উপস্থিত হৈছেহি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ কোনে আহি পিনি ভৰি দিছেহি আৰু অলপ দেৰি পিছতে তেখেতৰ ধুনীয়া ধুনীয়া ভিন্নহৰীয়া গীত পৰিৱেশন কৰিবলৈ আমি পাম চ' আপোনালোকে চাই থাকক মানুহবোৰৰ কিমান ভিৰ আজিকালি ছুটি নগৰত তাই গুৱাহাটী গ'ল বুলি পলাইছে নেকি আমাৰ ল'ৰাবোৰক কোনোবা ঠিক আছে যাওক একেলগে